নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত BA ফাৰ্ষ্ট ছেমিষ্টাৰ আছামিজ মেজৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী চতুৰ্থ অধ্যায় শংকৰী যুগ খণ্ড নং 1 এই পাঠটোৰ কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম অধ্যায় দ্বিতীয় অধ্যায় তৃতীয় অধ্যায় প্ৰশ্ন উত্তৰসমূহৰ ভিডিঅ' চোৱা নাই ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দিয়া আছে, তোমালোকে চাই ল'বা। আজি এই ভিডিঅ'ত অসমীয়া সাহিত্যৰ বুৰঞ্জী চতুৰ্থ অধ্যায় শংকৰী যুগ এই পাঠটোৰ কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া সাহিত্যৰ বুৰঞ্জী চতুৰ্থ অধ্যায় শংকৰী যুগ খণ্ড নং 1 নম্বৰ মহাপুৰুষ শংকৰদেৱৰ নাটক কেইখনৰ নাম লিখা। উত্তৰ মহাপুৰুষ শংকৰদেৱৰ নাটক কেইখনৰ নাম হ'ল পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। 2 নম্বৰ মহাপুৰুষ শংকৰদেৱৰ অন্যান্য সৃষ্টি কি। উত্তৰ মহাপুৰুষ শংকৰদেৱৰ অন্যান্য সৃষ্টি হ'ল বৰগীতসমূহ। 3 নম্বৰ অসমীয়া গদ্য সাহিত্যৰ পথ প্ৰদৰ্শক কাক কোৱা হয়। উত্তৰ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱ। 4 নম্বৰ ভট্টদেৱৰ পিতৃ নাম কি। উত্তৰ ভট্টদেৱৰ পিতৃ নাম হ'ল চন্দ্ৰ ভাৰতী। 5 নম্বৰ ভট্টদেৱৰ জন্ম কোন শতাব্দীত হয়। উত্তৰ ভট্টদেৱৰ জন্ম খ্ৰীষ্টীয় 16শ শতাব্দীৰ মাজভাগত 1588 চনত হয়। 6 নম্বৰ অসমত নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতা আৰু পথ প্ৰদৰ্শক কোন। উত্তৰ অসমত নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতা আৰু পথ প্ৰদৰ্শক হ'ল মহাপুৰুষ শংকৰদেৱ। 8 নম্বৰ মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য কোন। উত্তৰ মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য হ'ল মহাপুৰুষ মাধৱদেৱ। 9 নম্বৰ বৈষ্ণৱ সাহিত্যৰ এটা বৈশিষ্ট্য লিখা। উত্তৰ বৈষ্ণৱ সাহিত্যৰ এটা বৈশিষ্ট্য হ'ল সাৰ্বজনীনতা। 10 নম্বৰ মহাপুৰুষ শংকৰদেৱে প্ৰথমতে কিমান বৰগীত ৰচনা কৰিছিল। উত্তৰ মহাপুৰুষ শংকৰদেৱে প্ৰথমতে 12কুৰি বৰগীত ৰচনা কৰিছিল। 11 নম্বৰ বৰ্তমান শংকৰদেৱৰ বৰগীত কিমানটা পোৱা যায়। উত্তৰ বৰ্তমান শংকৰদেৱৰ বৰগীত 36টা পোৱা যায়। 12 নম্বৰ শংকৰদেৱে কাৰ টোলত পঢ়িছিল। উত্তৰ শংকৰদেৱে মহেন্দ্ৰ কন্দলী টোলত পঢ়িছিল। 13 নম্বৰ বৈষ্ণৱ ধৰ্মৰ 4 বস্ত্ৰ কি কি। উত্তৰ বৈষ্ণৱ ধৰ্মৰ 4 বস্ত্ৰ হ'ল নাম, দেও, গুৰু আৰু ভকত। 14 নম্বৰ ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল। উত্তৰ ভট্টদেৱে দামোদৰ দেৱৰ ওচৰত শৰণ লৈছিল। 15 নম্বৰ কথা ভাগৱত কোনে ৰচনা কৰিছিল। উত্তৰ কথা ভাগৱত ভট্টদেৱে ৰচনা কৰিছিল। 16 নম্বৰ কাৰ উপদেশ মতে ভট্টদেৱে কথা ভাগৱত ৰচনা কৰিছিল। উত্তৰ গুৰু দামোদৰ দেৱৰ উপদেশ মতে ভট্টদেৱে কথা ভাগৱত ৰচনা কৰিছিল। 17 নম্বৰ ভট্টদেৱে সংস্কৃত ভাষাত লিখা গ্ৰন্থ দুখনৰ নাম লিখা। উত্তৰ ভট্টদেৱে সংস্কৃত ভাষাত লিখা গ্ৰন্থ দুখনৰ নাম হ'ল ভক্তিসাৰ আৰু ভক্তি বিবেক। 18 নম্বৰ ভট্টদেৱে কথা ভাগৱত কেতিয়া ৰচনা কৰিছিল। উত্তৰ ভট্টদেৱে কথা ভাগৱত 16শ শতিকাৰ শেষ দশকত ৰচনা কৰিছিল। 19 নম্বৰ ভট্টদেৱৰ কথা গীতা কেইটা আৰু কি কি টীকাৰ আলোচনা কৰিছিল। উত্তৰ ভট্টদেৱৰ কথা গীতা 4টা, সেয়া হ'ল শংকৰী, ভাস্কৰী, দামোদৰী আৰু শ্ৰীধৰী টীকা। 20 নম্বৰ ভট্টদেৱে স্থাপন কৰা সত্ৰ দুখন কি কি। উত্তৰ ভট্টদেৱে স্থাপন কৰা সত্ৰ দুখন হ'ল পাটবাউসী আৰু ব্যাসকুচি সত্ৰ। 21 নম্বৰ ভট্টদেৱৰ গ্ৰন্থ 3খনৰ নাম লিখা। উত্তৰ ভট্টদেৱৰ গ্ৰন্থ 3খনৰ নাম হ'ল কথা ভাগৱত, কথা গীতা আৰু কথা ৰত্নাৱলী। 22 নম্বৰ ভট্টদেৱৰ গদ্যৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ ভট্টদেৱৰ গদ্যৰ 2টা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ ভট্টদেৱৰ গদ্যত ব্যৱহৃত বাক্যবোৰ চুটি চুটি। 2 নম্বৰ তৎসম তদ্ভৱ শব্দৰ অধিক প্ৰয়োগ। 23 নম্বৰ নামঘোষা দাৰ্শনিক ভিত্তি কি। উত্তৰ নামঘোষা দাৰ্শনিক ভিত্তি বেদান্ত। ভাগৱত পুৰাণ হ'ল সমস্ত বেদান্ত সাৰ। 24 নম্বৰ ভট্টদেৱৰ প্ৰকৃত নাম কি। উত্তৰ ভট্টদেৱৰ প্ৰকৃত নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। 25 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন। উত্তৰ অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হ'ল ভট্টদেৱ। অসমীয়া সাহিত্যৰ বুৰঞ্জী চতুৰ্থ অধ্যায় শংকৰী যুগ খণ্ড নং 2। 26 নম্বৰ পাঁচালী সাহিত্যৰ আন এটা নাম কি। উত্তৰ পাঁচালী সাহিত্যৰ আন এটা নাম হ'ল পাঞ্চালী। 27 নম্বৰ পাঁচালী শব্দটো ক'ৰ পৰা আহিছে। উত্তৰ পাঁচালী শব্দটো সংস্কৃত পাঞ্চালিকা বা পাঞ্চালী শব্দৰ পৰা আহিছে। 28 নম্বৰ শংকৰদেৱৰ ৰচনাৱলীৰ তাৰিখ নিৰূপণৰ ক্ষেত্ৰত একমাত্ৰ বাহ্য প্ৰমাণ কি। উত্তৰ গুৰুচৰিত। 29 নম্বৰ গুৰু ভটিমা প্ৰৱৰ্তক কোন। উত্তৰ গুৰু ভটিমা প্ৰৱৰ্তক হ'ল মাধৱদেৱ। 30 নম্বৰ মধ্য অসমৰ কোনখিনি অঞ্চল কছাৰী ৰজাই আক্ৰমণ কৰিছিল। উত্তৰ মধ্য অসমৰ কামৰূপ অঞ্চল কছাৰী ৰজাই আক্ৰমণ কৰিছিল। 31 নম্বৰ অসমীয়া ভাষাত ৰচনা কৰা এখন হৰণ কাব্যৰ নাম লিখা। উত্তৰ অসমীয়া ভাষাত ৰচনা কৰা এখন হৰণ কাব্যৰ নাম হ'ল ৰুক্মিণী হৰণ। 32 নম্বৰ নামঘোষাত কিমানটা ঘোষা আছে, ইয়াক কিয় হেজাৰী ঘোষা বোলা হয়। উত্তৰ নামঘোষাত 1000 ঘোষা আছে। নামঘোষাত মুঠ 1000 ঘোষা সন্নিৱিষ্ট হৈ আছে কাৰণে হেজাৰী ঘোষা বোলা হয়।
33 নম্বৰ শংকৰদেৱৰ বৰগীতত কি দুটা ভাৱৰ প্ৰয়োগ দেখা যায়? উত্তৰ শংকৰদেৱৰ বৰগীতত আধ্যাত্মিক ভাৱ আৰু ভক্তি ভাৱ দুটা ভাৱৰ প্ৰয়োগ দেখা যায়। 36 নম্বৰ গুণমালা কি চনত ৰচিত? ইয়াৰ কিমানটা পদ আছে? উত্তৰ গুণমালা 6 আখৰীয়া কুসুমমালা চনত ৰচিত। ইয়াত 337টা পদ আছে। 35 নম্বৰ দুগৰাকী পাঁচালী কবিৰ নাম লিখা। উত্তৰ দুগৰাকী পাঁচালী কবিৰ নাম হ'ল মনকৰ আৰু দুৰ্গাবৰ। 37 নম্বৰ বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতাগৰাকীৰ নাম কি? উত্তৰ ভগৱান বিষ্ণু। 37 নম্বৰ শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি? উত্তৰ শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম হ'ল হৰিচন্দ্ৰ উপাখ্যান। 38 নম্বৰ শংকৰদেৱৰ ৰচিত প্ৰথম নাটখনৰ নাম কি? উত্তৰ শংকৰদেৱৰ ৰচিত প্ৰথম নাটখনৰ নাম হ'ল পত্নীপ্ৰসাদ। 39 নম্বৰ গুণমালা কি চন্দত ৰচিত? উত্তৰ গুণমালা 6 অক্ষৰযুক্ত কুসুমমালা চন্দত ৰচিত। 40 নম্বৰ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। 41 নম্বৰ ভটিমা কি? উত্তৰ ভটিমা হৈছে স্তুতি বা প্ৰশস্তিমূলক গীত। 42 নম্বৰ মাধৱদেৱৰ ৰচিত পূৰ্ণাংগ নাটখনৰ নাম কি? উত্তৰ মাধৱদেৱৰ ৰচিত পূৰ্ণাংগ নাটখনৰ নাম হ'ল অৰ্জুন ভঞ্জন। 43 নম্বৰ নামঘোষা কাৰ ৰচনা? উত্তৰ নামঘোষা শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনা। 44 নম্বৰ ৰাজসুই কাব্যৰ ৰচক কোন? উত্তৰ ৰাজসুই কাব্যৰ ৰচক হ'ল শ্ৰী শ্ৰী মাধৱদেৱ। 45 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে শুকুন্নানী বুলিলে কি বুজা? উত্তৰ শুকুন্নানী হৈছে সুকবি নাৰায়ণৰ নামনি অসমৰ সৰ্বসাধাৰণ লোকৰ মুখত পঢ়ি হোৱা এটা সংক্ষিপ্ত ৰূপ। সুকবি নাৰায়ণৰ লগত বিশেষণ অৰ্থত দীঘৈ লগ লাগি সুকবি নাৰায়ণী হৈছে তাৰে দন্ত্য হস্ৰ সু কবিৰৰ ক আৰু নাৰায়ণীৰ ৰ নান্নী লগ লাগি শুকুন্নানীৰ ৰূপ সৃষ্টি হৈছে। ভিডিঅ'টো আৰম্ভ কৰোঁ। খণ্ড নং 3 অসমীয়া সাহিত্যৰ বুৰঞ্জী চতুৰ্থ অধ্যায় শংকৰী যুগ। 46 নম্বৰ দুৰ্গাবৰ কায়স্থৰ সাহিত্যৰ চমু পৰিচয় দিয়া। উত্তৰ দুৰ্গাবৰ কায়স্থদেৱে দুখন কাব্য ৰচনা কৰিছে। সেইকেইখন হৈছে গীতি ৰামায়ণ আৰু মনসা কাব্য। দুৰ্গাবৰ বিৰচিত গীতি ৰামায়ণৰ 4টা কাণ্ডহে বৰ্তমানলৈ পোৱা গৈছে: অৰণ্য কাণ্ড, কিষ্কিন্ধা কাণ্ড, সুন্দৰা কাণ্ড আৰু লংকা কাণ্ড। দুৰ্গাবৰ ৰচিত আন এখনি কাব্য হ'ল মনসা কাব্য। এই কাব্যখনত তেওঁ মনসা বা পদ্মা দেৱীৰ মাহাত্ম্য বৰ্ণনা কৰিছে। বিবিধ ৰাগ আৰু ওজাপালিয়ে গাব পৰাকৈ এই কাব্যখন ৰচনা কৰাৰ কাৰণেও দুৰ্গাবৰ পাঁচালী কবি। এইখন কাব্য দুৰ্গাবৰ মৌলিক ৰচনা। 47 নম্বৰ অংকীয়া নাটৰ বৈশিষ্ট্য লিখা। উত্তৰ অংকীয়া নাটৰ বৈশিষ্ট্য হ'ল ক নম্বৰ সূত্ৰধাৰৰ প্ৰাধান্য, খ নম্বৰ গীত চুলুক আৰু পয়াৰৰ ব্যৱহাৰ, গ নম্বৰ ব্ৰজাৱলী ভাষা প্ৰয়োগ আৰু ঘ নম্বৰ লয়যুক্ত গদ্য আৰু স্পন্দিত ব্যৱহাৰ। 48 নম্বৰ শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ তুলনামূলক আলোচনা আগবঢ়োৱা। এই প্ৰশ্নটোৰ উত্তৰ বহুত দীঘল হ'ব, সেইবাবে মই নিবিচাৰোঁ যে প্ৰশ্নটোৰ উত্তৰ মই পঢ়ি দিম, তোমালোকক দেখুৱাই যাম, তোমালোকে চাই গৈ থাকিবা। কাৰণ প্ৰশ্নটোৰ উত্তৰ পঢ়ি দিলে ভিডিঅ'টো কমেও 1-2 ঘণ্টা হৈ যাব, সেইবাবে তোমালোকক দেখুৱাই যাম, তোমালোকে চাই গৈ থাকিবা। পঞ্চাছ নম্বৰ ভট্টদেৱৰ গদ্যৰীতি সম্পৰ্কে লিখা। এই প্ৰশ্নটোৰ উত্তৰ মই পঢ়ি নিদিওঁ, সেই আগৰ দৰে তোমালোকে চাই গৈ থাকিবা।
51 নম্বৰ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য কি উপায় অৱলম্বন কৰিছিল? উত্তৰ প্ৰথমে শিষ্য প্ৰশিষ্যৰ সহায়ত দেশৰ বিভিন্ন ঠাইত সত্ৰ নামঘৰ স্থাপন কৰিছিল আৰু দ্বিতীয়তে নানা প্ৰকাৰৰ বৈষ্ণৱ ধৰ্ম বিষয় গ্ৰন্থ ৰচনা কৰিছিল। এনেদৰে শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য উপায় অৱলম্বন কৰিছিল। 52 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে গঠন বা ৰচনা ৰীতি অনুসৰি বৈষ্ণৱ সাহিত্যক কেইটা শ্ৰেণীত ভগাব পাৰি আৰু কি? উত্তৰ গঠন বা ৰচনা ৰীতি অনুসৰি বৈষ্ণৱ সাহিত্যক 6টা ভাগত ভগাব পাৰি। সেইকেইটা হ'ল ক নম্বৰ অনুবাদমূলক গ্ৰন্থ, খ নম্বৰ কাব্য, গ নম্বৰ নাটক, ঘ নম্বৰ গীত আৰু ভটিমা, ঙ নম্বৰ গদ্য আৰু প্ৰথম 6 নম্বৰ চৰিত্ৰ পুথি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালা আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।